নৰপিশাচৰ কামনাৰ বলি ঘৰত অকলশৰীয়াকৈ বাস কৰা এগৰাকী মুকবধিৰ যুৱতী। শিৱসাগৰত সংঘটিত হৈছে এক জঘন্য ঘটনা। এটা ঘৰত অকলশৰীয়াকৈ বাস কৰা মুকবধিৰ যুৱতীগৰাকীৰ ওপৰত দীৰ্ঘ সময় চলিছিল যৌন উৎপীড়ন। শেহতীয়াকৈ মুকবধিৰ যুৱতীগৰাকীৰ শাৰীৰিক গঠনৰ ওপৰত সন্দেহ হোৱা জ্যেষ্ঠ ভগ্নীয়ে যুৱতীগৰাকীক লৈ যায় চিকিৎসকৰ কাষলৈ। চিকিৎসকৰ পৰীক্ষাত পোহৰলৈ আহে যুৱতীগৰাকী অন্তঃসত্ত্বা হোৱাৰ তথ্য। ঘটনা সন্দৰ্ভত কালি নিশা সদৰ আৰক্ষীত মুকবধিৰ যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰ দাখিল। আৰক্ষীয়ে নিশাই যুৱতীগৰাকীয়ে ইংগিতেৰে দেখুৱাই দিয়া ৰৌচন কুমাৰ বয়স ৩০ বছৰ এজন যুৱকক আটক কৰিছে। দুভাষীৰ জৰিয়তে মুকবধিৰ যুৱতীগৰাকীৰ পৰা ভাষ্য গ্ৰহণ কৰা হ'ব। ঘটনাটো মানে ধৰক আমাৰ ঘৰত কোনো মায়া বা তেনেকুৱা নাই নচাবলগীয়া তাই কেকাজন আছে তাই অলপ মেণ্টেলি প্ৰব্লেম মানে মোৰ বিয়া হ'লো যিহেতু ভাড়াঘৰত মানুহজন তাতে কাম কৰে তাই মানে মোৰ ওচৰত কেতিয়াবা এনেই ফুৰিবলৈ যায় ধৰক ক'তনো যাব অকল মই আছোঁ বুলি তেনেকুৱাতে তাই অলপ মানে খুব মোৰ ওচৰত যাতে এনেকুৱা থুৰ নিচিনা খুব এনেকৈ হেকা পেলন চব আইপিতে কৰি আছিলে তেনেকুৱা তাৰপৰা তাই সুধোতে তাই ক'লে মোৰ টনচিল হৈছে তই ডক্টৰ ওচৰত লৈ যাবি মই বোলো হ'ব বাৰু লৈ যাম তাই ধৰক এইবোৰ কথা এনেকৈ গম নাপায় চাগে কি হয় কি বতাই এইবোৰ কথা বুজি পোৱা নাই চাগে তাই তাৰপৰা যেতিয়া তাই বহুত দিন ওচৰলৈ যোৱা নাই মই সুধিলোঁ ঘৰৰ ওচৰত কি হৈছে তাই অহা নাই তাই ক'লে যে তাই অলপ পেটটো ওলোৱা নিচিনা হৈছে এনেকুৱা গাত থকা মানুহৰ নিচিনা হৈছে তই অলপ চাবিচোন কালি যেতিয়া মই আহিলোঁ প্ৰেগনেঞ্চি টেষ্ট কৰিলে দেখিলে পজিটিভ ওলাইছে তাৰপৰা তাইক এনেকৈ ভয় চয় খুৱাই মেলি সুধিলোঁ তাই তেতিয়া ৰৌচন কুমাৰ নামৰ ল'ৰাটোৰ নাম ধৰে তেওঁ কৰিছে বুলি কৈছে কথাটো আৰু বাৰে প্ৰতি তাই কৈছে তেওঁৱে হয় অচিয়ে সুধোতে ইংগিতে আকাৰ ইংগিতে দেখাইছে যিহেতু তাই বোবা আৰু কথা ক'ব নাজানে কাণেও নুশুনে সেইটো কাৰণে আকাৰ ইংগিতে কথা পাতে তেওঁ মানে কি ছোৱালীজনী মুখে আৰু মাতিব নাজানে কাণেও নুশুনে তাই চাৰ্টিফিকেটো আছে নুশুনে আৰু কথা ক'বও নোৱাৰে তাই তাৰপিছত কি কৰিলা তোমালোকে তাৰপৰা আমি তাই সুধোতে তাই দেখাই দিছে ৰুমটোলৈ নি পিনে এই ল'ৰাজনে হয় বুলি 100 বাৰ কৈছে এইটোৱে হয় তাৰপৰা আমি লগালগ ল'ৰাটোক আনি থানাত চমজাই দিছোঁ তাৰপৰা এজাহাৰ দাখিল কৰিছোঁ এতিয়া পুলিচ থানাই কিবা তদন্ত কৰি আছে কি কৰিব তেওঁলোকে জনা হোৱা নাই যোৰহাট নিম বুলি কৈছে যিহেতু তেওঁৰ কথাবিলাক তেওঁলোকে বুজি পোৱা নাই আকাৰ ইংগিতে কয় নাই সেইটো কাৰণে যোৰহাটত বোলে কিবা স্কুল এখন আছে আকাৰ ইংগিত কথা কোৱা এনেকুৱা বোবা স্কুল এখন আছে তাত নি পিনে মানে কথাবোৰ জানিব বিচাৰিব তেওঁলোকে ষ্টেটমেণ্টটো ল'ব মানে শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট প্ৰাতঃ পাইন ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com